দলনি একদম ভাঙি চাঙি সব নিব আৰু পৰা নাই যিকিটা নিছিলো আগতে নিছো এতিয়া আৰু নিব পৰা নাই ইয়াত আমি আজি ধৰক জন্মই আমাৰ ইয়াত মা দেউতা সব ইয়াতে জন্ম আমাৰ ইয়াতে আহিছিলে আমাৰ ঘৰ ইয়াতে আছিলে এইটো চৰকাৰী চাকৰি নহয় সিপাৰত মানে আমাৰ দেউতাহঁতৰ জন্ম আছিলে আমাৰ জন্ম ইয়াতে আছিলে বিয়াও ইয়াতে হৈছিল দেউতা নাই মৰি গ'ল দেউতা ইয়াতে ঘৰ ৰাওনাপুৰ নোৱাৰ সিপাৰত আছিলে দেউতাহঁত পিছত জন্ম হোৱাৰ পিছত আমি ইয়াতে আছো বাকী মানুহকেইটা ইয়াতে আছিলে জন্ম চন্ম চবৰে ইয়াতে আছে আৰু অন্য কোনো বাৰু নাই এতিয়া যেনে তেনে আৰু নোৱাৰ পাৰ হৈ গ'লো আৰু এতিয়া ইয়াতে থাকিম জন্ম তন্ম ইয়াতে আছে ককাহঁতৰ ঘৰত থাকিব আছো এতিয়া মছজিদ এটা আছিলে মছজিদটো ভাঙিলে আৰু এই ঘৰটো ভাঙা হৈছে আজি আমি কমচে কম 30 বছৰ হৈ গ'ল ইয়াত থকা সৰুৰ পৰা ইয়াতে আমি ডাঙৰ হোৱা এইটো ভাঙিব বুলি আমি ভবাই নাই আৰু ৰাংচালি মাটি আছে বুলি আমিও এতিয়ালৈকে জানা নাই আমি আছিলো ৰাওনাপুৰত আছো ৰাওনাপুৰৰ আগতে হাতীলঙত আছিল জন্মটো মোৰ ৰাওনাপুৰত ককা দেউতা সব হাতীলঙত আছিলে চৰকাৰী মাটি কোনে বহাইছিলে তোমালোকক চৰকাৰী মত বহাইছিলে যেতিয়া আগৰ সময়ত আমি শুনা কথা বাপেকে যেতিয়া কৈ আছিলে মণ্ডলে কিবা খাজনা ৰচিদ এটা দি তেতিয়া বহাইছিল গম পাইছো চৰকাৰী ভূমিত কোনোবাই দিব লাগিব কোনে দিছিলে চৰকাৰী ভূমিখিনি বহিবলৈ সুবিধাটো কোনে দিছিলে সুবিধাটো বহিবৰ কাৰণে মণ্ডল চাহাবে দিছিলে নেকি কোন মণ্ডল আছিলে মণ্ডল কোন আছিলে সেইটোতো আমি নাজানো সেইটো দেউতাই জানে আমাৰ খুৰাইতে জানে চৰকাৰী ভূমিটো জানিবই লাগে চৰকাৰী ভূমি উচ্ছেদ কৰিব গতিকে ইয়াত বহিবলৈ কোনো সুবিধা দিছিলে আমাৰ খুৰাই হেতি জানিব বাবাই জানিব খুৰাই জানিব হেতি গুচি গ'ল আপোনাৰ ঘৰ ভাঙিলে তিনটা ঘৰ ভাঙিলে তিনিটা ভিজিয়াৰ আছিলে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ তিনিটা আপোনাৰ ফুকনৰ হাট দেবেৰা দলনি আৰু খ্ৰীষ্টান ভিজিয়াৰ এই তিনিটা ভিজিয়াৰ মিলি আমাৰ ইয়াত প্ৰায় 218 ঘৰ আপোনাৰ বেদখলকাৰী আছিল আৰু মাটি 288 বিঘা গতিকে এই গোটেইখিনি আমি নটিচ দিয়া হৈছিল তেওঁলোকক আৰু তেওঁলোকক আমি আহ্বানো জনাইছিলোঁ যাতে নিজৰ বয় বস্তুখিনি তেওঁলোকে লৈ যায় আৰু জেগাখিনি খালী কৰি দিয়ে আৰু আমাৰ আহ্বান মৰ্মে অৱশ্যে প্ৰায় সকলোৱে নিজৰ বয় বস্তুখিনি অলৰেডি আঁতৰাই নিছে ইয়াত আমাৰ যিখিনি এটা ষ্ট্ৰাকচাৰ আছে সেইখিনি আমি এতিয়া ডেমলিছ কৰি আছোঁ জীৱন মিছনৰ আঁচনি নাই জল জীৱন মিছনৰ ইয়াত এটা স্কিম আছে জল জীৱন মিছনটোতো আছেই কিন্তু থাকিব ইয়াত ভিজিয়াৰ উপৰি আৰু বেলেগ গাঁও আছে আপোনালোকে মন কৰিছে হয়তো গতিকে সেই গাঁওখিনিয়ে সেই তাৰ সুবিধাখিনি পাইছে আমাৰ ইয়াত এখন হেৰিও আছে পঞ্চায়তৰ এখন বজাৰো আছে গতিকে সেই চৰকাৰী যিকেইটা বস্তু আছে সেইকেইটাতো থাকিব তেওঁলোকে বেদখল কৰি থকাৰতো কোনো ধৰণৰ আমি নথি আমাক তেওঁলোকে প্ৰডিউচ কৰা নাই গতিকে সেইটো তেওঁলোকে কি ভিত্তিত কৰিছে সেইটো গম নাপাওঁ তেওঁলোকে নথিপত্ৰ দেখাইছে নথিপত্ৰ আমাক দেখুওৱা নাই আমি তেওঁলোকক আমি নটিচতো লিখিছিলোঁ যদি তেওঁলোকৰ কিবা ক্লেইম আছে তেওঁলোকে নথিপত্ৰ আছে আমাক দিব পাৰে কিন্তু তেওঁলোকে দিব নোৱাৰিলে কাৰণ আমাৰ নটিচ পিৰিয়ড শেষ হ'ল 29 তাৰিখে তাৰপিছতো আমি দুদিন তেওঁলোকক আমি দিছোঁ আজি 3 তাৰিখ প্ৰায় 3 দিন তেওঁলোকে পাইছে গতিকে কোনো ধৰণৰ আমাক তেওঁলোকে নথিপত্ৰও দাখিল কৰা নাই আৰু এই সময়ছোৱাত অৱশ্যে তেওঁলোকে নিজৰ বয় বস্তুখিনি নিজে লৈ গৈছে যিটো ৰিজাৰ্ভ লেণ্ড এই ৰিজাৰ্ভ লেণ্ডটো আপোনাৰ ভিজিআৰখিনি আমাৰ সুপ্ৰিম কোৰ্টৰো ডাইৰেকশ্যন আছে যে এইখিনি খালী কৰি ৰাখিব লাগে গতিকে তেওঁলোকে বেদখল কৰাটো আচলতে উচিত নাছিল আজি উচ্ছেদ অভিযান চলি আছে আজি দিনটোতে শেষ হ'লে আকৌ চলাব আজিয়ে শেষ হ'ব আমি বাউণ্ডেৰীটো আমি নিৰাপদে ৰাখিম আমি পোষ্ট এইবিলাক লগাই গছ কাটি পেলোৱা হৈছে এই কথাটো অকণমান দৃষ্টিগত হৈছে গছখিনি নকটাকেও হয়তো উচ্ছেদ নহয় যিখিনি ধৰক তেওঁলোকে তামোল গছ বা এনেকুৱা লগাইছে সেইখিনি কাটিছে কিন্তু যিখিনি আমাৰ ডাঙৰ গছ আছে ডাঙৰ গছখিনি আপোনালোকে হয়তো মন কৰিছে ফৰেষ্টৰ মানুহে তাত মাৰ্কিং কৰিছে ফৰেষ্টৰ মানুহে আপোনাৰ অফিচিয়েলে আহি তাত মাৰ্কিং কৰিছে আৰু তেওঁলোকৰ এটা ফৰেষ্টৰ নিয়ম আছে গছৰ যিটো উইথ হয় মানে সেইটো এটা লেভেলৰ ওপৰত তেওঁলোকে মাৰ্কিং কৰি তাক সংৰক্ষণ কৰে গতিকে তেওঁলোকৰ পাৰ্টটো তেওঁলোকে কৰি আছে তো মেক্সিমাম বাঁহ গছ এইবিলাক যিসকল বেদখলকাৰী আছিলে তেওঁলোকে নিজেই কাটি লৈ গৈছে আমাৰ সেইখিনি বিশেষ বা উচ্ছেদ কৰিবলগীয়া হোৱাই নাই ডিজু চাপৰিটো তেনেকুৱা ধৰণৰ এটা প্ৰসংগ আহি আছে গতিকে তাৰ কিবা ওলাইছে নেকি এতিয়ালৈকেতো কোনো ধৰণৰ হেৰি হোৱা নাই